সকলোকে পুনৰ নমস্কাৰ জনাই স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈকে। আমাৰ কেন্দ্ৰত পাতিছিলোঁ CBE মানে কমিউনিটি বেছ ইভেণ্ট। আপোনালোকেও পাতি থাকে চাগে। এবাৰ ভাবিলোঁ আপোনালোকক দেখাওঁ। আমি পাতিলোঁ পঞ্চমীত খোৱা 4গৰাকী গৰ্ভৱতী মাতি আনিছিলোঁ আমাৰ কেন্দ্ৰৰ এলেকাত। মোৰ অৱশ্যে মোৰ নিজা এলেকাৰ নাই, কিন্তু গছবাৰী সোণাৰী গাঁও আমি 3টা মিলিয়ে পাতিছিলোঁ। বাকী 2টা কেন্দ্ৰত আছিলে। সেই তাৰ পৰা আমি গৰ্ভৱতী 4গৰাকী আনিলোঁ মাতি। ইয়াতে পঞ্চমীত খুৱাইছিলোঁ। পঞ্চমীত খোৱা আগতে আমি যেনেদৰে আমাৰ ঘৰবিলাকত কৰা যায় ন, শৰাই এখন দিয়া যায়, মাহ প্ৰসাদ অলপ আগত দিয়া যায়, ভগৱানৰ নাম লৈ মানে ভাল কামবোৰ কৰা যায়। ঠিক তেনেকৈ আমিও কৰিছিলোঁ তেনেকুৱাকৈ। মানে তাৰে ওচৰৰে খুৰীহঁত কেইগৰাকীমান আহি পেলাই এনেদৰে থাপনা পাতি প্ৰসাদ আগবঢ়াই দিলে। তেওঁলোকে বাকী নিয়ম নীতিখিনি আগবঢ়াই নিলে। ইয়াত অকল আপোনালোকৰ ইনভলভমেণ্ট আৰু প্লাছ আমাৰ অংগনবাড়ী কৰ্মীসকলে কেনেকৈ আপোনালোকৰ এই চেণ্টাৰৰ লগত আমাৰ যিখিনি ল'ৰা ছোৱালী আছে, আমাৰ যিখিনি উপভোক্তা আছে, সেই উপভোক্তাসকলৰ মাতৃসকলক, সেই উপভোক্তাসকলৰ পৰিয়ালৰ মাতৃসকলক, আইসকলক কেনেদৰে প্ৰভাৱান্বিত কৰিব পাৰিছে যে তেওঁলোক সঁচাকৈ আকৃষ্ট হৈছে নে নাই। তেওঁলোকে যদি আকৃষ্ট হয় তেতিয়াহে আমাৰ নিজৰ সহযোগ, নহ'লে আমি এই অনুষ্ঠান পাতিলেও নহ'ব, তেওঁলোক নাহিব অনুষ্ঠান। আৰু আমাৰ কথা হ'ল কি যে ওমেনখিনি আমি মুহূৰ্তত যেতিয়া মহিলাগৰাকী প্ৰেগনেণ্ট হয়, গৰ্ভৱতী হয়, প্ৰথম অৱস্থাৰ পৰাই আমি যিহেতু ICDS কামখিনি কৰোঁ যে কেনেদৰে শিশুটো ভাল শিশু মাক হ'ব পাৰে, শিশু কেনেদৰে ভালকৈ জন্ম দিব পাৰে। গৃহ পৰিদৰ্শনৰ জৰিয়তে আমি তেওঁক কি কৰিব লাগে, ভাল শিশুৰ যাতে জন্ম দিব পাৰে, এই ক্ষেত্ৰত আমি সকলো ধৰণৰ স্বাস্থ্য বিভাগৰ লগত লগ লাগি আমি সহায় আৰু সহযোগ কৰিব লাগে। ছাৰ বাইদেউহঁতে নিয়মখিনি কৰি দিয়াৰ পাছতে আমি অলপ নিয়ম কৰিলোঁ। গৰ্ভৱতী কেইগৰাকীক কেনেদৰে পায়স আৰু মিঠাই খুৱাই দিলোঁ। শেষত সমূহ ৰাইজৰ মাজতে প্ৰসাদ বিতৰণ কৰি দিয়া হয় আৰু পায়স মিঠাই এইবোৰ বিতৰণ কৰি দিয়া হয়। এইখিনি আছিল আজি আমাৰ CBE ভিডিঅ' পঞ্চমীত খোৱা। কেনেকুৱা পালে ভিডিঅ'টো জনাব, লাইক কৰিব, কমেণ্ট কৰি জনাবচোন আপোনালোকৰ তাতো এনেদৰে পাতেনে, আৰু আমি পাতিব পাৰিছোঁ নে নাই। যদি কিবা ভুল ত্ৰুটি হৈছে তেনেহ'লে দেখুৱাই দিব। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আৰু আপুনি যদি মোৰ চেনেলত একদম নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ আহিছোঁ, ধন্যবাদ।